জুই লাগিছিল, জুই লাগি কিনে মোৰ ঘৰ গ'ল, এটা ফেক্টৰীখন গ'লে, ফ্ৰিজ ট্ৰিজ গ'লে মোৰ। কিহৰ ফেক্টৰী আছিলে আপোনাৰ? আইচৰ ফেক্টৰী আছে। আইচক্ৰীমৰ ফেক্টৰী সেইটো শেষ হৈছে আৰু ঘৰো ঘৰো শেষ। কিমান টকাৰ ক্ষয় ক্ষতি হ'লে? মোটামুটি 5-6 লাখ টাকা মতন মাল আছিল। ৰাতি কি হৈ আছিলে নেকি, মানে ৰাতিপুৱা ছুটি আছিলে হৈ থকা অৱস্থাত জুই লাগিছে? মানে কি কেনেকে জুই লাগিল, কি লাগিল আপোনালোকে গম নাপায়? মানে কি মই ঘুমৰ পৰা উঠি দেখিলো যে জুই লাগা আছিল, মানে পুৰা জুই লাগি গৈছে। তাৰপিছত মই পুৰা টানা টানি কৰিলো, জিনিস পাতি মানে কিবা সন্দেহ হয় নেকি, বেলেগ কিবা কোনোবাই? কোনো সন্দেহ নাই আমাৰ, নাই এইবিলাক কোনো মানুহে নাই যে সন্দেহ কৰা। মানে অগ্নি নিৰ্বাপক বাহিনী আহিছিলে নাই? আহিছিল। কেতিয়া আহিছিল, মানে এইবোৰ শেষ হোৱাৰ পিছত? 5টা-5:30 মান বজাত। আচ্ছা, আৰু থানাৰ পৰা প্ৰশাসন মানুহ আহিছিল 6টা-6:30 মান বজাত। এতিয়া কি ক'ব চৰকাৰক? চৰকাৰক মই কৈ আছো, যিটো মোৰ গ'লে এইটোতো মোৰ নাই, আৰু এতিয়া মই গৰীব মানুহ, মোক কিবা এটা হেল্প কৰি দিলে হৈ গ'ল। জুই লাগিছিল। কেনেকে লাগিলে? কেনেকা লাগিছে মই নাজানো, মই টোপনিত আছিলো। আজি কেইটাৰ ঘটনা? মই 4টা বজাত মানে টোপনিৰ পৰা মানে মানুহে মোক মাতিছিল, মাতাৰ পিছত মই দেখো যে মানে জুই মানে হুলস্থুল লাগি আছে। মই কোনোবা মানুহ তেতিয়া মানে সহায় বিচাৰিছো, পোৱা নাই। তেতিয়াও ভৰ মানুহ অহা নাই, মানুহো অহা নাই, আৰু মই অকলে একো কৰিব পৰা নাই। সেই কাৰণত মানে গোটেই ঘৰ, মোৰ এইফালে 4টা ৰুম আছিল, এইফালে এটা মোৰ ফুল ৱাল, এটা মানে 2টা মানে ডাঙৰকৈ ৰুম, এইটো মোৰ 2টা দোকান হয়। কিহৰ দোকান আছিলে? এইটো মোৰ দোকান আছিল, এটা গলামাল গ্ৰচাৰী হয়, আৰু এটা কাপোৰৰ শ্বপ, আৰু এটা মই তুলিৰ কাম কৰো। মই নিজে মানে তুলা মানে হেৰি গদিত গাদা এইবিলাক বনাই, লেপটপ বনাই, এইবিলাকৰ কাম কৰো। এই 3টা মানে দোকানৰ বস্তুবিলাক একেবাৰে শেষ হৈ গৈছে। জুই লাগি এটা বস্তুও মানে পোৱা নাই মই। তাৰ লগত মোৰ দোকান গ্ৰচাৰীৰ এইফালে ইনভাৰ্টাৰ, ফ্ৰিজ 2টা আছিল, আকৌ মানে এই লাইনৰ যিবিলাক মানে থাকে এইবিলাক একো বস্তু নাই। এটা তুলা মই ৰিপেয়াৰিং কৰো, এইটো এটা মেচিন আছিল, সেইটো মেচিনো নাই। বহুত টকা পইচা কিছুমান আছিলে, এইটো মোৰ মনত নাই কিমান আছিল। মই চেল কৰি থাকো ন, এইটো মই পইচা গুণোৱা নাই। আছিল কিমান আছে, অনুমান হ'ব 40-50 হাজাৰ টকা হ'ব, তাতকৈ বেছি নাই আৰু। কিন্তু বস্তু খানি মোৰ 20-30 লাখ এনে এইবিলাক মানে গ্ৰচাৰীতে 20-30 লাখ গৈছে। তাৰপিছত কাপোৰৰ যিটো সামগ্ৰী আছিল, কাপোৰত মোৰ 30-35 লাখ টকা গৈছে। তাৰপিছত তুলা বনাওঁতে মোৰ যিবিলাক আছে, এইবিলাকতো 20-30 লাখ টকা এনেকুৱা গৈছে। মানে টোটালে 1 কোটি নিচিনাই হ'ব, আৰু কি 1 কোটি নহলে তাৰ নিচিনাই হ'ব, সব শেষ। এতিয়া মই চৰকাৰৰ আগত অনুৰোধ জনাও যে কিবা এটা মোক হেল্প কৰিব